অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। অভিনেতা উৎপল দাসে ৰাজমুকুট থিয়েটাৰত অভিনয় কৰা অসমৰ ৰাইজে জানে আৰু নিশ্চয় ৰাজমুকুট থিয়েটাৰত অভিনয় নিশ্চয় দেখিছে। ৰাজমুকুট থিয়েটাৰত সহশিল্পীৰ সৈতে অভিনয় কৰি নৃত্য প্ৰদৰ্শন কৰি থাকোঁতে হঠাতে মঞ্চ ভাঙি পৰি যায় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই দুৰ্ঘটনাত অভিনেতাজন হাতত আঘাতপ্ৰাপ্ত হয়। তথাপিতো কিছু সময়ৰ পিছত ৰাইজৰ মৰম আদৰৰ বাবে জনপ্ৰিয় অভিনেতা উৎপল দাসে আঘাতপ্ৰাপ্ত হৈও মঞ্চত অভিনয় কৰি দেখুৱালে। আঘাতপ্ৰাপ্ত হৈও অভিনয় কৰি দেখুৱাৰ বাবে ৰাইজৰ মন জয় কৰিব সক্ষম হ'ল অভিনেতা উৎপল দাসৰ। উৎপল দাসৰ অভিনয় আপোনালোকৰ কেনে লাগে নিশ্চয় কমেণ্ট কৰি জনাব। শেষত বন্ধুসকল আপোনালোকলৈ অনুৰোধ, প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।